হেল্ল' গাইজ, কি খবৰ? মই সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল কবিতালৈ আপোনালোকক স্বাগতম জনালোঁ। মই ভাবিলোঁ যে আজি মানে কি দিনটো কিছুমান মুহূৰ্ত আপোনালোকক লগত শ্বেয়াৰ কৰোঁ। দিনটোনো মই কি কৰি থাকোঁ এবাৰ চাওকচোন। আনাৰস কাটিলে মই এনেকৈ কাটোঁ। প্ৰথমতে মানে সৰু সৰুকৈ কাটি লওঁ, গোল গোলকৈ। নহ'লে আপোনাৰ এবাৰতে আনাৰসটো কাটিব গ'লে আপোনাৰ আনাৰসৰ যিখিনি ৰস থাকে সেইখিনি গুচি যায় আৰু আপোনাৰ কাটিবও ভয় থাকে আৰু আপোনাৰ হাতৰ আঙুলি কাটাৰো চান্স থাকে। গতিকে এনেকৈ সৰু সৰুকৈ প্ৰথমতে পিচ কৰি ল'লে তাৰপিছত বাকলি চেলালে ইমান ভয়ো নাথাকে আৰু খাবও ভাল হয়। আনাৰসটো কিন্তু কাটাৰ আগতে ধুই ল'ব এবাৰ। নহৰু চেলালে আগতে পানীত অকণমান সময় জিকাই থৈ দিব লাগে। অকণমান সময় জিকাই থৈ দিলে নহৰুটো বাকলিটো পটককৈ এৰুৱা যায়। আৰু আপোনাৰ নহৰু এৰালে গোটেই ঘৰখনতে দেখোন আপোনাৰ নহৰু বাকলি উৰি থাকে। ফেন দিলেতো আৰু ক'বই নালাগে, ফেনত পূৰা উৰি থাকে। সেইকাৰণে মই ইয়াতে পানীত জিকাই থৈ দিওঁ, দি কিনে নহৰুটো এনেকৈ চেলাওঁ। নহৰুৰ কথানো কি ক'ম, কালি মই আপোনাৰ নহৰুৰ পোৱা 80 টকাকৈ আনিছোঁ। এইটো ডাঙৰ নহৰু, উপায় নাই, খাবতো লাগিবই। চাওক, কালি আধা কেজি কদ্দহীৰা জলকীয়া, তাৰপিছত আৰু মিঠাতেল 1 লিটাৰতকৈ অকণমান কম দিছোঁ, দি কিনে এনেকৈ ভৰাই থৈ দিছোঁ। এইটো দুদিনমান পিছত যেতিয়া জলকীয়াটো আপোনাৰ যাব মানে অলপ ঢিলা ঢিলা হৈ যাব, পচি যোৱাৰ নিচিনা হ'ব। পচিও ঠিক নাযায়, তেলত দি থৈছোঁতো, গতিকে ঢিলা ঢিলা হৈ যাব। হ'লে ইয়াতে তেলটোও খাব ভাল লাগিব, সেইকাৰণে ইয়াতে বনাই থৈ দিছোঁ তেনেকৈ। আপোনাৰ হেৰি কৰিছোঁ, এনেকৈ থৈছোঁ কিয়, হঠাৎ তেলটো আপোনাৰ জ্বলা জ্বলা হ'লেও হাতত লাগিলে আৰু মানে বহুতে জ্বলা হয়, সেইকাৰণে মই এনেকৈ প্লেটখন থৈ দিছোঁ। সেয়া চাওক, আমটিৰ কাৰণে এয়া প্লাম আনিছোঁ। প্লামকেইটা ইমান মিঠা নহয় চাগে। তাৰপিছত আপোনাৰ এয়া লেটুক, তাৰপিছত আপোনাৰ এয়া জাম, তাৰপিছত আনাৰস, আম, তিয়হ, এইখিনি দিছোঁ আৰু ভগৱানৰ ওচৰত দিছোঁ। শৰাইখন অনা নাই বাৰু এতিয়াও, আনিলে খাম। আপোনালোককো দিম দিয়ক, আহিব। এইটো আনাৰস, কেঁচা আনাৰস। মই আজি মুৰ্গী মাংস দি বনাম। এনেই ছাগলী মাংস দি বনাইছোঁ আগতে, মুৰ্গীৰ মাংস দিও বনাইছোঁ, কিন্তু আজি ছাগলী মাংস নাই যিহেতু মুৰ্গীৰ মাংস দিয়ে বনাওঁ। এইটো বোলে ড্ৰেগন ফ্ৰুটছ। মই কি আমাৰ ঘৰৰ মানুহে আজিলৈকে খাই পোৱা নাই। আপোনাৰ এইটো সেইদিনা মই 110 টকাই দি কিনি আনিছোঁ প্ৰথমবাৰৰ কাৰণে। কাটিলে আজি মানে কাটিম চাগে, কাটিলে দেখুৱাম ৰ'ব আৰু আপোনালোককো ক'ম কেনেকুৱা লাগে খাই চাম ৰ'বচোন কেনেকুৱা লাগে। এদিন দাম সুধিছিলোঁ, কিন্তু আপোনাৰ 350 টকা নে 400 টকা কিলো বুলি কোৱা কাৰণে মই অনা নাই। তাৰপিছত আৰু আজি এইটো সুধোঁতে 110 টকা লয় বোলে। মই বোলো দিয়াচোন, খাই চাওঁ কেনেকুৱা লাগে। মই আকৌ আদা নহৰু আপোনাৰ এই মিক্সিত দিয়াতকৈ, আছে মিক্সিও আছে বাৰু, এইটো মিক্সি ভালেই আছে, কিন্তু মই মিক্সিত বটিলে আপোনাৰ পানী দিব লাগে ন, পানী দিলে মোৰ ইমান ভাল নালাগে। সেইকাৰণে মই ইয়াতে এনেকৈ, বেছি নহয়, এনেই অকণমান থেতেলিয়াই দিওঁ। একদম বেছি মিহি কৰি দিলেও ভাল নালাগে। আনাৰসেৰে বনোৱা মাংস, এই ৰেচিপি বনালে কিমান জ্বালা চাওক। এই আনাৰসটো মই যেনেকৈ তেনেকৈ কাটিব নোৱাৰোঁ, দেখুৱাবৰ কাৰণেতো য'ত ত'ত যেনেকৈ কাটিব নোৱাৰোঁ। গতিকে পাকঘৰটো কি অৱস্থা হৈ যায়, ইফাল বস্তু। এয়া মাংস, মই পিছে দালি বইলে খাইছোঁ, নিমখো দিয়া নাই, হালধিও দিয়া নাই। গোটেইখিনি চম্ভাৰ দি দিছোঁ, খাই উঠি লগ পাই আছোঁ ৰ'ব। কেনে লাগিছে মাংস খাই?
বঢ়িয়া এই আনাৰসি দি বনাইছোঁ সেইকাৰণেতো বেলেগ টেষ্ট পাইছা পোৱাটো পাইছোঁ কিন্তু যেতিয়া সুধিলোঁ টেক্সি তোমাৰ মুখত উত্তৰে নাই ভাল বনোৱা তোমাৰ উত্তৰ নাই যি হওক ভাল বনাইছোঁ ন ভাল বনাইছে বঢ়িয়া বেয়া হ'লেহে গালি পাৰিলে হয় তাত খাই বহিছোঁ এতিয়া এই মেডিচিন 4টা মেডিচিন আছে খাব কি আনছা কঁঠাল কিয় আয়া আইতাৰে কিহৰ পইচা লাগে 50 টকা ভাত খালি না নাই খানা এতিয়া যায়হে খাবি ঘূৰি ঘূৰি কালি ৰাতিৰ পৰা দেখা দেখি নাই মোৰতো এতিয়া আহিছে কি বায়াকে বতত লৈ আছে মামু আজু আজু আদা আদা এই মাকৰ মৰম এই মায়ে দি পঠাইছে কল আনাৰস তাৰপিছত এইটো কি আম তাৰপিছত কঁঠাল এই কঁঠাল আমাৰ ঘৰতে মাহঁতৰ তাৰপিছত এই প্ৰসাদ এয়া হৈছে মাকৰ মৰম যাব ওলালোঁ এতিয়া জানো কম্পিউটাৰ ক্লাছত এই গৰমত যাব ইচ্ছা নাই এইখিনি পাই তুমি যাবই লাগিব এয়া চাওঁ আমাৰ ভাত কেৰেলা আৰু লাগিছে ৰ'ব এইকেইটা দিন আমতি চোৱাৰ কাৰণে ভাত কেৰেলা ছিঙিব পৰা নাই নহয় এইকেইটা ভাত কেৰেলাকেইটাও কম নহয় মনে মনত লাগি থাকে এয়া মোৰ কচুৰ খেতি ক'লা কচু ইয়াতে আছে আপোনাৰ সেয়া ভাতকেৰেলা মাজে মাজে এইডাল ভেদাইলতা তাৰপিছত আপোনাৰ ফুলো আছে ফুল আপোনাৰ চাব এইডাল মই এইডাল মই চিঙি কিনে এনেই পেলাই থৈ দিছোঁ এইডাল শিপা ওলাইছে মই আজি আকৌ পেলাই থৈ দিম নহয় আৰু 2 দিনমান পিছত এইটোৰ পৰা আকৌ শিপা ওলাই যাব এনেই পেলাই থৈ দিছোঁ মাটিত লগাকে ৰুই থোৱা নাই পিছফালেও লাগি আছে ভাতকেৰেলা এইডাল লৈছোঁ মই ক'লা জলকীয়া কিন্তু জলকীয়াডাল ফুলিহে আছে মানে 2ডাল জ্বলা ৰুইছিলোঁ একেলগে এডাল ক'লা এডাল বগা এতিয়া মানে 2ডালে ফুলি আছে এই আমাৰ জাহাজী কল এক থোক বাৰু কাটি নি কিনে থৈছোঁ মই ভিতৰত এয়া বহুত এয়া নীল কচু কল এতিয়া লগা নাই কল আপোনাৰ এতিয়া বাৰু মানে কি কমকৈ লাগি আছে আপোনাৰ যেতিয়া লাগিবতো একদম এই কলবিলাক একেলগে ডাঙৰ হ'ব ন 4 আখি 5 আখি চব একেলগে লাগিব আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক এইডাল মই ক'ত থৈছোঁ গম পাইছে এইটো বস্তাটোত মাটি চাই এনেকৈ দি কিনে গাছ আলু ৰুইছোঁ এইকেইটা পিছত ছিঙিম এয়া 6টা ভাতকেৰেলা হৈ যাব আমাৰ 3জন মানুহৰ গধূলি আপোনাৰ চাহ খোৱাতকৈ এয়া আম সৰু সৰুকৈ কাটি দিছোঁ আম আছিলে
ইয়াত অকণমান মৌ দি দিছোঁ। প্ৰথমতে এইখিনি মাৰি ল'ম, তাৰপিছত ইয়াত গাখীৰ দি দিম, গাখীৰ আৰু পানী। গধূলি সময়ত আৰু যি টি খোৱাতকৈ এনেকৈ আমৰ হেৰি খায়ো ভাল লাগে। আজি গধূলিৰ নাস্তা ক'ম নে কি ক'ম নাজানো। মেংগ' চেক, তাৰপিছত মায়ে দি পকাইছে প্ৰসাদ, কল, আম, তাৰপিছত প্লাম, তিয়হ, এইটো হৈছে লেটেকু, জাম, আনাৰস, নাৰিকল। এইখিনি খাই লওঁ ৰ'ব, সামগ্ৰী বুলি খাই লওঁ আৰু। জানা খাইছনে তই কি মেংগ' চেকত ব্ৰেড ডুবাই খাইছে, কি হ'ব নেকি? নতুন ডিছ নেকি এইটো? প্ৰসাদো খোৱা, এইবিলাকো খোৱা, ফল মূল অলপ অলপ। ইমান গৰম বাপৰে। ভাত কেৰেলা ভাজি, সেয়া বুট আৰু মুগৰ পিঁয়াজ দি কৰা। দিনটো গ'ল ভালে ভালে। তাৰপিছত অলপ ভাত তাত খাই এতিয়া বাছ চাছ কৰিলোঁ। ভিডিঅ'টো চাই কিনে যদি অলপ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু যোনে যোনে যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ।